নমস্কাৰ জনাইছোঁ অনেক ব্ৰেকিং নিউজ। বহু বিবাহ ৰোধৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰিছে কঠোৰ আইন। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে আৰু লগতে উল্লেখ কৰিছে বহু বিবাহ ৰোধৰ ক্ষেত্ৰতো কঠোৰ হ'ব ৰাজ্য চৰকাৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ইতিমধ্যে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে এও উল্লেখ কৰিছে বহু বিবাহ কৰা লোকৰ হ'ব 7 বছৰ পৰ্যন্ত কাৰাদণ্ড। ইতিমধ্যে ঘোষণা কৰিছে কঠোৰ আইনৰ বিৱৰণ। পুনৰবাৰ জনাইছোঁ ৰাজ্যবাসীক বহু বিবাহৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰিছে কঠোৰ আইন। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে আৰু লগতে এও ঘোষণা কৰিছে ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুতগতিত হ্ৰাস পাইছে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ইংগিত দিছে। এই মুহূৰ্তে জনাইছে এক ব্ৰেকিং নিউজ। ইতিমধ্যে আজি কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আই মাতৃৰ আশীৰ্বাদ থাকিলে আমি কাকো খাতিৰ নকৰোঁ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। পুনৰবাৰ জনাই আছোঁ বহু বিবাহ কৰা লোকৰ বাবে ইতিমধ্যে 7 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে বহু বিবাহৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰণয়ন কৰা হ'ব কঠোৰ আইন। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে 7 বছৰ পৰ্যন্ত হ'ব পাৰে কাৰাদণ্ড। পুনৰবাৰ জনাইছোঁ ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ দ্ৰুতগতিত হ্ৰাস পাইছে বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে উল্লেখ কৰিছে। পুনৰবাৰ জনাইছোঁ বহু বিবাহৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যত প্ৰণয়ন কৰা হ'ব কঠোৰ আইন। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে উল্লেখ কৰিছে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য আজিৰ দিনটোত আৰু লগতে এও উল্লেখ কৰিছে আই মাতৃৰ আশীৰ্বাদ থাকিলে আমি কাকো খাতিৰ নকৰোঁ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দ্বিতীয় বিবাহ কৰিলে এতিয়া আপুনি 7 বছৰ কাৰাদণ্ড হৈ থাকিব লাগিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে স্পষ্টভাৱে।